অংকিতা চাওক ইতিমধ্যে আপুনি এনকেটিভি দৰ্শকসকলক সেই বিষয়ে অৱগত কৰিছে আৰু ইয়াৰ আগৰ যিসমূহ পোনপটীয়া সম্প্ৰচাৰ বা কালিৰ দিনটোতো সেই কথা আমি এনকেটিভি দৰ্শকসকলক অৱগত কৰিছিলোঁ মানস চলিহা আৰু মানস বৰগোহাঁই কালিৰ দিনটোত আলফা স্বাধীনৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল আৰু সেই যিটো ভিডিঅ' বাৰ্তা সেই ভিডিঅ' বাৰ্তাত কিন্তু মহা বিস্ফোৰক বহু কথা কৈছিল ধেমাজিৰ এক সিদ্ধাৰ্থ নামৰ যিগৰাকী শৰীৰ চৰ্চাবিদ সেই শৰীৰ চৰ্চাবিদৰ 2023 বৰ্ষৰ এটা হত্যাকাণ্ড আৰু সেই হত্যা প্ৰথম অৱস্থাত সকলোৱে মানি লৈছিল সেয়া প্ৰকৃত মৃত্যু পথ দুৰ্ঘটনা তাৰ পাছত যেতিয়া এই মানস চলিহা নামৰ এই ধুৰন্ধৰটো যেতিয়া নাম ওলাইছিল সংবাদ মাধ্যমত যেতিয়া সেই কথা পৰিয়ালে অৱগত হৈছিল তেতিয়া পৰিয়ালৰ মাজত প্ৰশ্নবোধকৰ চিন হৈছিল এই যি মানস চলিহা নামৰ বৰ্তমান মোৰ পাছফালে থকা দিছপুৰ আৰক্ষী থানাৰ লকাপত থকা 2 পৰা 3খনকৈ কম্বল লৈ শুই থকা এইজন কোনো অনুতপ্ত নোহোৱা এইজন মানস চলিহাই কিন্তু অসমৰ বহুজনক কিন্তু পলুভনেৰে বহু টকা লৈছিল বহু টকা খৰচ কৰিছিল সমান্তৰালকৈ ধেমাজিত 2023 বৰ্ষৰ এটা হত্যাকাণ্ডত জড়িত হৈছিল সিদ্ধাৰ্থ নামৰ যিগৰাকী লোক সেই লোকগৰাকীৰ এগৰাকী শৰীৰ চৰ্চাবিদ আছিল এই শৰীৰ চৰ্চাবিদগৰাকীক তেখেতে হত্যা কৰিছিল বুলি কালিৰ দিনটোত মানস বৰগোহাঁই আলফা স্বাধীনৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰি সেই সংবাদ মাধ্যমত সেই কথা কৈছিল আৰু তাৰ পাছতেই এতিয়া আহিছোঁ আমি মূল কথাটোলৈ আজিৰ দিনটোত যিগৰাকী মানস চলিহাই এই ধুৰন্ধৰ মানস চলিহাই সামাজিক মাধ্যমত এখন ফটোৱে বৰ্তমান সময়ত তোলপাৰ সৃষ্টি হৈছিল আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা বা আৰক্ষীকো প্ৰশ্ন উত্থাপিত হৈছিল যে আৰক্ষীয়ে যি মানস চলিহাক গ্ৰেপ্তাৰ কৰাৰ পাছত এই যি পিষ্টল দুটা সেই পিষ্টল দুটা প্ৰকৃততে কাৰ তাৰ পাছতে দিছপুৰ আৰক্ষীয়ে তদন্ত কৰিছিল আৰু তদন্তৰ পাছতেই কিন্তু কালিৰ দিনটোত পোহৰলৈ আহিছিল যে এই যি দুটা পিষ্টল তেওঁ সামাজিক মাধ্যমত তেওঁ ফটো তুলিছিল সেই দুটা হৈছে কৈলাশ কলিতা নামৰ এজন ব্যৱসায়ী আৰু কৈলাশ কলিতাক আজিৰ দিনটোত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'ব লাগিব সেই দৃশ্যাংশও কালিৰ দিনটোত আমি এনকেটিভি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছিলোঁ সমান্তৰালকৈ যিখন বলেৰো বাহন মানস চলিহাই বিভিন্ন সময়ত চলাই থাকে সেই বলেৰো বাহনখনৰ যিগৰাকী স্বত্বাধিকাৰ সেই স্বত্বাধিকাৰীগৰাকীকো কিন্তু বৰ্তমান সময়ত তেখেতে 2 পৰা 3 লাখ টকা দিবলৈ আছে সেই বলেৰো বাহনখন যিজনে চলাইছিল সেইজনকো কিন্তু দিছপুৰ আৰক্ষী থানাই তলব কৰিছিল আজিৰ দিনটো 2জন লোকেই 10 বজাৰ পূৰ্বে হাজিৰ হ'ব কিন্তু এটা প্ৰশ্ন হয় যে মানস চলিহাই উপস্থিত হ'বনে নহয় আৰু যিগৰাকী বলেৰো বাহনৰ যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীগৰাকীও উপস্থিত হ'বনে নহয় সেই কথা কিন্তু কিছু সময় পাছতে স্পষ্ট হৈ পৰিব কিন্তু এটা কথা ক'ব লাগিব আৰক্ষীয়ে যিমানেই পুৰণা ফাইল খুলিছে সিমানেই যেন মানস চলিহাৰ যি পুৰণা যিসমূহ অধ্যায় সেই পুৰণা অধ্যায়সমূহ কিন্তু নতুন খবৰ ওলাইছে মানস চলিহাৰ কিন্তু বিভিন্ন সময়ত উত্থাপিত হয় তেওঁ মাজুলীত অৰ্গেনিক নামৰ এটি প্ৰতিষ্ঠান খুলি সেই সময়ছোৱাত তেখেতে দুৰ্নীতি কৰিছিল তেখেতে অজস্ৰ লোকৰ পৰা টকা খৰচ কৰিছিল আৰু সেইসকল লোকেও কিন্তু আজিৰ নহলেও কাইলৈ দিনটোত হয়তো আমাৰ হাতত যিমানটো তথ্য আছে অসমৰ বিভিন্ন থানাত কিন্তু মানস চলিহাৰ বিৰুদ্ধে হয়তো গোচৰ দিয়াৰ সম্ভাৱনা আছে কাৰণ মানস চলিহাই অসমৰ লগতে অসমৰ বাহিৰত থকা যিসকল লোক অসমীয়া যুৱক যুৱতীসকলকো কিন্তু কৰ্মসংস্থাপন আৰু ব্যৱসায় নামত কিন্তু যথেষ্ট টকা লৈছিল আৰু আজিৰ দিনটোত যদি আপুনি চাই লেটেষ্ট আপডেট বুলি আমি এই কথাই এনকেটিভি দৰ্শকসকলক ক'ব বিচাৰিছোঁ আজিৰ দিনটোত যিগৰাকী কৈলাশ কলিতা সেই কৈলাশ কলিতা হয়তো 10 বজাৰ আগত দিছপুৰ আৰক্ষী থানাত উপস্থিত হ'ব লাগিব যদিহে দিছপুৰ আৰক্ষী থানাত তেখেতে উপস্থিত নহয় হয়তো আজিৰ দিনটোত দিছপুৰ আৰক্ষীয়ে বাট চাব তাৰ পাছত কাইলৈ দিনটোত হয়তো তেখেতক গ্ৰেপ্তাৰ কৰিব কাৰণ এই যি দুটা পিষ্টল এই দুটাকৈ পিষ্টল কিন্তু মানস চলিহাই যি দুটা সামাজিক মাধ্যমত ফটো তুলি সামাজিক মাধ্যমত অৰ্থাৎ মানস চলিহাৰ যিটো ফেচবুক একাউণ্ট সেই ফেচবুক একাউণ্টটো দিছিল সেই যি পিষ্টল দুটা হৈছে কৈলাশ কলিতা এতিয়া প্ৰশ্ন হয় এই কৈলাশ কলিতা নামৰ এই ধুৰন্ধৰটোৰ যি দুটা পিষ্টল সেই পিষ্টল দুটা প্ৰকৃততে কাৰ প্ৰকৃততে কৈলাশ কলিতা এইকেইটা বৈধ পিষ্টল নে নাই অবৈধ পিষ্টল দুটা সততে কোৱা হয় যদিহে আপোনাৰ হাতত পিষ্টল থাকিব লাগে তেতিয়াহ'লে আপোনাৰ লাইসেন্স থাকিব লাগিব আপোনাৰ হাতত অনুজ্ঞাপত্ৰ থাকিব লাগিব এই কৈলাশ কলিতা নামৰ এই লোকজনৰ প্ৰকৃততে অনুজ্ঞাপত্ৰ আছে না নাই কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হয় যিকোনো মুহূৰ্তত কিন্তু কৈলাশ কলিতা কিন্তু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আমি এনকেটিভি দৰ্শকসকলক এই বিষয়ে অৱগত কৰিছোঁ আৰু কৈলাশ কলিতাৰ হয়তো 10 বজাৰ পূৰ্বে এটা প্ৰশ্ন উত্থাপিত হয় কাৰণ মানস চলিহাৰ প্ৰথমতে এনকেটিভিৰ সন্মুখত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁ মন্তব্য কৰিছিল আৰু দমভালি মাৰি তেওঁ কৈছিল যে মই এই সকলোবোৰৰ লগত জড়িত নহয় মানস বৰগোহাঁইক মই চিনি নাপাওঁ কিন্তু এটা লাহে লাহে তেওঁৰ সেই অধ্যায় খোল খাইছে আৰু এতিয়া যিখিনি আসলতে তথ্য আৰক্ষীয়ে লাভ কৰিছে বা যিখিনি মানস বৰগোহাঁইয়ে অভিযোগ কৰিছে সেই অভিযোগৰ ভিত্তিত প্ৰায় স্পষ্ট হৈছে যে মানস চলিহা এটা ধুৰন্ধৰ হয় আৰু প্ৰবঞ্চক গতিকে এই পিষ্টলৰ লগত জড়িত হৈ থকা যিজন কৈলাশ নামৰ ব্যক্তি তেওঁৰ লগত লগ লাগি হয়তো এটা বেলেগ গ্যাং থাকিব পাৰে তেওঁলোকৰ গতিকে আৰক্ষীয়ে এই সন্দৰ্ভত যেহেতু অনুসন্ধান চলাই আছে কৈলাশৰ কিবা খবৰ পাইছে নেকি আৰক্ষী আৰু যিখিনি কথা মানস বৰগোহাঁই কৈছিল সেইখিনিও প্ৰায় এতিয়া স্পষ্ট হৈছে সঁচা প্ৰমাণিত হৈছে
নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ কথাটোৱে আপুনি অংকিতা NKTV দৰ্শকসকলক অৱগত কৰিছে প্ৰথম অৱস্থাত এইগৰাকী মানস চলিহাই অসমৰ বাহিৰত যেতিয়া তেখেতে আছিল তেতিয়া সংবাদ মাধ্যমলৈ তেখেতে দম ফালি মাৰি এটা কথা কৈছিল যে মানস বৰগোহাঁইক আলফা স্বাধীনত থকা মানস বৰগোহাঁইক মই চিনি নাপাওঁ আৰু কোনো ধৰণৰ মই যোগসূত্ৰ নাই তাৰপাছত মানস চলিহাই যিটো তৃতীয়টো ভিডিঅ' মানস বৰগোহাঁই আলফা স্বাধীনৰ পৰা তৃতীয়টো যেতিয়া ভিডিঅ' প্ৰস্তুত কৰিছিল তেতিয়া তেওঁ বাৰে বাৰে কৈছিল যে মই পেয়সী মানস চলিহাৰ যিগৰাকী পেয়সীক চিনি পাওঁ তেখেতৰ ঘৰৰ যি ঠিকনা সেই ঠিকনা তেখেতে দিছিল সকলো কথা যেতিয়া কৈছিল সকলো কিন্তু জল পটপটকৈ স্পষ্ট হৈছিল যে গোটেই ঘটনাটো সঁচা তাৰপাছত অসমৰ বিভিন্ন প্ৰান্তত মানস চলিহাৰ যি কুকৃতি সেই কুকৃতিৰ বিৰুদ্ধে অসমৰ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হ'ল তাৰপাছতে আৰক্ষীও কিন্তু যেতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হ'ল আৰক্ষীৰ গাটো হেঁচা পৰিল আৰু হেঁচা পৰাৰ পাছতেই প্ৰথম অৱস্থাত অসমৰ বাহিৰৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰত ৰাখিছিল কোকৰাঝাৰৰ পৰা নিশাৰ ভাগত দিছপুৰ আৰক্ষী থানালৈ লৈ আনিছিল দিছপুৰ আৰক্ষী থানাত কিন্তু বৰ্তমান সময়তো তেখেতক ৰখোৱা হৈছে তাৰপাছত আদালতত হাজিৰ কৰিছিল 7 দিনৰ তেখেতৰ জিম্মাত আছে বৰ্তমান সময়ত আৰক্ষীয়ে গোটেই ঘটনাটো তদন্ত কৰিছে আপুনি যিটো কথা অংকিতা কৈছে যে এই কৈলাশ কলিতা নামৰ যিজন লোক এই লোকজনৰ লগতে আলফা স্বাধীনলৈ যিসকল লোক নতুনকৈ যুৱক যুৱতী যায় সেইসকলে গুৱাহাটী মহানগৰীত কৰবাত নহয় কৰবাত প্ৰশিক্ষণ দিছিল নেকি এই কৈলাশ নামৰ এই লোকজনো কিন্তু আলফা স্বাধীনলৈ যিসকল নতুনকৈ যুৱক যুৱতী যায় এই মুহূৰ্তত কল্প আৰু শেহতীয়া খবৰখিনি জনোৱাৰ বাবে আৰু পৰৱৰ্তী সময়ত পুনৰ আমি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম